নমস্কাৰ ৰাজ্যৰ মাষ্টাৰ ৰোল ৱৰ্কচাৰ্ছ আৰু ফিক্স পে কৰ্মচাৰীসকলৰ কাৰণে আহিছে এটা গুৰুত্বপূৰ্ণ তথা ভাল খবৰ। নৱেম্বৰ মাহৰ পৰা এইসকল কৰ্মচাৰীয়ে লাভ কৰিব বৰ্ধিত হাৰত দৰমহা লগতে অন্যান্য সুবিধা। মাষ্টাৰ ৰোল কেজুৱেল ফিক্স পেড কৰ্মৰত কৰ্মচাৰীক লৈ বিত্ত বিভাগৰ নিৰ্দেশনা। 1 নৱেম্বৰৰ পৰা পে স্কেলত লাভ কৰিব ন্যূনতম সুবিধা। গতিকে 1 নৱেম্বৰৰ পৰা মাষ্টাৰ ৰোল কেজুৱেল ফিক্স পেড কৰ্মৰত কৰ্মচাৰীসকলে পে স্কেলত লাভ কৰিব ন্যূনতম সুবিধা। আৰু 1 নৱেম্বৰৰ পৰা পে স্কেলৰ ন্যূনতম সা সুবিধাসমূহ এইসকল কৰ্মচাৰীক প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু সেই অনুসৰি এইসকল কৰ্মচাৰীয়ে প্ৰতি মাহে 15,900 টকা দৰমহা লাভ কৰাৰ লগতে মৰগীয়া বানচ লাভ কৰিব। ইয়াৰ বাহিৰেও প্ৰতি মাহে 600 টকা মেডিকেল ভাত্তা, 50% ঘৰ ভাড়া ভাত্তা আৰু 3% বছৰেকীয়া বৃদ্ধি বা ইনক্ৰিমেণ্ট লাভ কৰিব। আৰু বিত্ত বিভাগে এই সকলো বিভাগকে নিজৰ নিজৰ বিভাগৰ নিৰ্দিষ্ট কৰ্মচাৰীসকলৰ তালিকা দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। ইয়াৰ বিপৰীতে এটা ইউনিক আইডেণ্টিটি ৰক্ষা কৰিবলৈ নিৰ্দেশ দিছে। আন নিৰ্দেশনাটোত এই কথাও কোৱা হৈছে যে নতুন মাষ্টাৰ ৰোল কৰ্মচাৰী নিযুক্তিৰ ক্ষেত্ৰত 1993 চনৰ 1 এপ্ৰিলত জাৰি কৰা প্ৰতিবন্ধকতা এতিয়াও বাহাল থাকিব। গতিকে অৱশেষত মাষ্টাৰ ৰোল ৱৰ্কচাৰ্ছ ফিক্স পে কৰ্মচাৰীসকলৰ ক্ষেত্ৰত পূৰ্বতে যি ঘোষণা কৰিছিল সেই কাৰ্যকৰীকৰণৰ দিশত আগবাঢ়িছে। ই এক অত্যন্ত সুখবৰ তথা অসম চৰকাৰৰ এক আদৰণীয় পদক্ষেপ বুলি ক'ব লাগিব। এনেধৰণৰ কৰ্মচাৰী পেঞ্চনাৰৰ লগত জড়িত খবৰৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰিব।